নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ ইংলিছৰ আন কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো ইয়াৰ আগতেও আমি আৰু এটা ইংলিছৰ ভিডিঅ' আপলোড কৰিছো যদি হেতু আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে চাই ল'ব পাৰিব তো বলক দেৰি নকৰো আজি ভিডিঅ'ৰ প্ৰশ্নকেইটা আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক Select the verb from the following sentence. তো ইয়াতে আমাক এটা সেন্টেন্স দিছে এটা বাক্য দিয়া আছে এই বাক্যটোৰ পৰা ভাৰ্বটো কোনটো হ'ব আমাক সিলেক্ট কৰিব কৈছে তো সেন্টেন্সটো কি দিছে চাওক The bus always arrives here at 6 তো ইয়াতে অপচনসমূহ দিয়া আছে তো কোনটো ভাৰ্ব হয় আমাক উলিয়াব কৈছে ঠিক আছে bus always arrive নে here এইকেইটাৰ ভিতৰত কোনটো ভাৰ্ব হয় ঠিক আছে আমাক সিলেক্ট কৰিব কৈছে তো আমি যদি চাও অপচন সি তো হ'ব শুদ্ধ উত্তৰ এৰাইভ ঠিক আছে এৰাইভ তো কি হয় ইয়াতে ভাৰ্ব হয় এডভাৰ্ব তো কোনটো হয় অলৱেজ তো ঠিক আছে অলৱেজ তো কি হয় এডভাৰ্ব মন ৰাখি যাব এইবিলাক ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে থাকে তাৰ পিছতে সাবজেক্ট তো হৈছে কি বাস বাস তো কি হয় সাবজেক্ট হয় তো এইবিলাক ইম্পৰ্টেন্ট হয় মন ৰাখি যাব নেক্সট কোৱেশ্চন তো লাগবাৰহু কি দিছে হোৱাট ইজ দা এন্টোনিম অফ ক্ৰিয়েট ঠিক আছে ক্ৰিয়েটৰ এন্টোনিম তো কি হয় ক্ৰিয়েট মানে হৈছে সৃষ্টি ঠিক আছে ক্ৰিয়েট মানে কি সৃষ্টি সৃষ্টিৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় ধ্বংস ধ্বংস নহয় জানো তো অপচন সি তো হৈ যাব শুদ্ধ উত্তৰ ডেষ্ট্ৰয় মানে হৈছে ধ্বংস ক্ৰিয়েট মানে হৈছে সৃষ্টি আৰু ডেষ্ট্ৰয় মানে হৈছে ধ্বংস নেক্সট কোৱেশ্চনটো হৈছে ষ্টাডি অফ ল্যাঙ্গুৱেজ ইজ কল্ড অৰ্থাৎ ভাষাৰ বিষয়ে যি অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হয় তো এইটো হৈ যাব অপচন এ ফিল'লজি ঠিক আছে দা ষ্টাডি অফ ল্যাঙ্গুৱেজ ইজ কল্ড ফিল'লজি নেক্সট কোৱেশ্চনটো হৈছে Find out the determiner from the following sentence. তলৰ সেন্টেন্সটোৰ পৰা ডিটাৰমিনাৰটো বাছি উলিয়াব লাগে সেন্টেন্সটো বা বাক্যটো কি দিছে চাওক I have few good books তো এই সেন্টেন্সটোত ডিটাৰমিনাৰ কোনটো হয় আমাক সিলেক্ট কৰিব কৈছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি ফিউ ফিউটো কি হয় ইয়াতে ডিটাৰমিনাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে Find out the correctly spelled word তো ইয়াতে চাৰিটা ওয়ার্ড দিয়া আছে সেই ওয়ার্ড গিটাৰ ভিতৰত এটা হে অকল কি হৈ আছে কাৰেক্টলি স্পেলড হৈ আছে মানে শুদ্ধ উচ্চাৰণত আছে বাকি গিটা ভুল বানানত আছে তো কোনটো কাৰেক্ট হৈ আছে হেতু আমাক উলিয়াব কৈছে তো আমি যদি চাবলৈ যাও ইয়াতে অপচন এটো দিয়া আছে M U N E Y তো এটো মানিৰ স্পেলিং তো এটো নহয় M O N E Y হ'ব লাগিছিল ঠিক আছে পিপলৰ স্পেলিং তো হোৱা নাই P E O P L E হ'ব লাগে satisfied or spelling to yate শুদ্ধ হৈছে তো অপচন সি তো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ তাবা মিটিং or spelling to হোৱা নাই মিটিং to M double E হ'ব লাগে ঠিক আছে মিটিং M double E T I N G তো আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চন তো আগবাঢ়িম কি কৈছে what is the synonym of costly মানে কি খৰচ কৰা তো ইয়াৰে synonym বা একে অৰ্থ বুজোৱা শব্দটো কি হয় খৰচ costly মানে দামী বস্তু ঠিক আছে খৰচ কৰা নহয় costly মানে দামী বস্তু তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ভ্যালুয়েবল মানে কি দামী নেক্সট কোৱেশ্চনটো হৈছে এ প্লেস ফৰ ফিট অৰ স্পিকাৰছ প্লেটফৰ্ম অৰ্থাৎ এজন বক্তাই থিয় হৈ কথা কোৱা যিটো ঠাই সেই ঠাইক কি বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি পডিয়াম এ প্লেস ফৰ ফিট অৰ স্পিকাৰছ প্লেটফৰ্ম ইজ কল্ড এ পডিয়াম Next question to sauk fill in the blanks khali type pur koribo lage they dash playing in the field etia sauk yate apnaloge playing je word to dekhise ei playing or pura apnaloge janibo lagibo ei sentence to kihot thakibo thik ase mane tense to kihot hobo present tense hobo ne past tense hobo ne future tense hobo ako present tense to tinta verb ase auxiliary verb hoy nohoy jeneke am is are আকৌ প্ৰেজেন্ট টেন্সৰ ভাগ কেটা আছে নহয় তো গুটে টেন্সৰ বস্তুখিনি আপোনালোকে জানিব লাগিব তেতিয়া হে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিব পাৰিব তো আমি যদি প্লেইং চাও হেতু সদায় কন্টিনিউয়াস টেন্সত থাকিব ঠিক আছে যতে আইএনজি দেখিব তাতে হেতু কন্টিনিউয়াস টেন্সত থাকিব তো কন্টিনিউয়াস টেন্সৰ অক্সিলাৰি ভাৰ্ব কেটা হৈছিল এম ইজ আৰু আৰ এই তিনটা হৈছে কন্টিনিউয়াস টেন্সৰ অক্সিলাৰি ভাৰ্ব তো ইয়াতে আমি যদি চাও ডেৰ লগত কি বহে চাওক ডেৰ লগত সদায় কি বহিব আৰ বহিব ডে আৰ তো অপচন বি তো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে দে আৰ প্লেইং ইন দা ফিল্ড আৰু কথামান কথা জানি লওক যদি আই থাকিলে হেতেন আইৰ লগত এম বহিব
যদি উই থাকিলেহেঁতেন উইৰ লগত আৰ বহিব যদি ইউ থাকিলেহেঁতেন ইউৰ লগত আৰ বহিব হি সি বা ইট যদি থাকিলেহেঁতেন তেতিয়া এইবিলাকৰ লগত কি বহিব ইজ বহিলেহেঁতেন তো এইবিলাক ইম্পৰ্টেণ্ট হয় টেন্সৰ ক্ষেত্ৰত এইবিলাক জানিব লাগে তেতিয়াহে আপোনালোকে এইবিলাক কুৱেশ্যন শুদ্ধ কৰিব পাৰিব তো বলক নেক্সট কুৱেশ্যনটো আগবাঢ়িও আকৌ ফিল ইন দ্য ব্লেংকছ খালি ঠাই এটা পূৰ কৰিব দিছে দ্য প'ৰ অল্ড মেন ইজ ইন ডেছ কণ্ডিশ্যন তো এইটো কি হ'ব পিটিএছ হ'ব পিটিএবল নে পিটিফুল হ'ব নে পিটফুল হ'ব তো আমি যদি চাওঁ এই অপশ্যনকেইটাৰ ভিতৰত বি অপশ্যনটো শুদ্ধ হ'ব পিটিএবল দ্য প'ৰ অল্ড মেন ইজ ইন এ পিটিএবল কণ্ডিশ্যন নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অপজিট ৱৰ্ড অফ ফৰ্মাৰ ঠিক আছে ফৰ্মাৰ অপজিট ৱৰ্ডটো কি হয় ফৰ্মাৰ মানে হৈছে পূৰ্বৰ বা আগৰ ঠিক আছে এতিয়া ইয়াৰ অপজিট ৱৰ্ডটো কি হ'ব তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ লেটাৰ মানে কি হয় পাছৰ তো ফৰ্মাৰৰ অপজিট ৱৰ্ডটো হ'ব লেটাৰ তো বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ যিটো 9 তাৰিখে এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে আমি কিছুমান ইম্পৰ্টেণ্ট পিডিএফ নোটছ বনাইছোঁ নন টেকনিকেল এক্সামৰ বাবে আৰু এই পিডিএফ নোটছবিলাক যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহ'লে বহুতো কুৱেশ্যন কমন পৰিব আপোনালোকৰ আমি যিটো 12 তাৰিখে এক্সাম হৈ গৈছিলে তাৰ কাৰণে যিবিলাক নোটছ দিছিলোঁ বহুতো কুৱেশ্যন কমন পৰিছে 60% 50 পৰা 60% কুৱেশ্যন আমাৰ পিডিএফ নোটছবিলাকৰ পৰা আৰু ইউটিউব ভিডিঅ'বিলাকৰ পৰা আহিছে তো এতিয়াৰ পৰা যদি আপোনালোকে এই পিডিএফ নোটছবিলাক লৈ লয় মাত্ৰ 49 টকা পে কৰিলে এই পিডিএফ নোটছবিলাক পাই যাব 49 টকাত আজিকালি কি নোপায় তো আমি গোটেইবিলাক নোটছ আপোনালোকক দি দিম 49 টকাত কাৰণ আপোনালোকে এতিয়া অকল ভালকে পঢ়িব লাগে আৰু সিলেকশনটো ল'ব লাগে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত 49 টকা পে কৰি দিব আৰু হোৱাটছএপত মেছেজ কৰি দিব তেতিয়া আমি আপোনালোকক পিডিএফ নোটছখিনি পঠাই দিম তো বলক নেক্সট কুৱেশ্যনটো আগবাঢ়িম কি কৈছে হোৱাট ইজ দ্য এন্টোনিম অফ এৰোগেন্ট যেটো ৱৰ্ড আছে তাৰ এন্টোনিমটো কি হয় এন্টোনিম মানে কি বিপৰীত ঠিক আছে বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় তো এৰোগেন্ট মানে কি হয় আসলতে এৰোগেন্ট মানে হৈছে অহংকাৰী ঠিক আছে অহংকাৰীৰ যেটো বিপৰীত অৰ্থ হেতু হৈ যাবগে কি বিনয়ী আৰু বিনয়ী মানে হৈছে অপচন এ মডেষ্ট ঠিক আছে দা অপজিট অৰ এন্টোনিম অফ এৰোগেন্ট ইজ মডেষ্ট ঠিক আছে এৰোগেন্টৰ যেটো অপজিট অৰ্থ হেতু হৈ যাবগে মডেষ্ট নেক্সট কুৱেশ্যনটো হৈছে মাই বছ মেড দা ডিসিজন ইয়েষ্টাৰডে ঠিক আছে মাই বছ মেড দা ডিসিজন ইয়েষ্টাৰডে দা ডিসিজন ডেছ তো এটো এটা ভয়েসৰ কুৱেশ্যন দিছে ঠিক আছে ভয়েসৰ কুৱেশ্যন দিছে এতিয়া চেঞ্জ দা ভয়েস মানে আমি ভয়েসটো চেঞ্জ কৰি পিনে শুদ্ধকে সেন্টেন্সটো কৰিব লাগে এতিয়া দা ডিসিজন কি হ'ব অপচন গিটাৰ ভিতৰত আমি যদি ভালকে পঢ়িবলৈ চাও এতিয়া যেতিয়া ভয়েস চেঞ্জ কৰিব মই সেপাৰেটলি নহলে ভয়েসৰ এটা ভিডিও লৈ আহিম ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে ঠিক আছে তাত মই ভালকে বুজাই দিম তো এটো আমি জাস্ট এনসাৰটো কৈ দিও তো ইয়াৰ এনসাৰটো হ'ব অপচন বি was made by my boss yesterday the decision was made by my boss yesterday ঠিক আছে এটো এনেকৈ হ'ব মই ভয়েসৰ ওপৰত এটা ডিটেইল ভিডিও বনাম যদি আপোনালোকৰ লাগে ভিডিওটো কমেন্টত জনাই দিব নেক্সট কুৱেশ্যনটো আগবাঢ়িম ফাইন্ড আউট দা ইনকাৰেক্টলি স্পেল ৱৰ্ড ইয়াতে এটা ইনকাৰেক্ট ৱৰ্ড আছে মানে স্পেলিংটো তাৰ ভুল হৈ আছে হেতু কোনটো হয় আমাক উলিয়াব গৈছে তো নকলে ৰাইট আনসাৰটো হ'ব অপচন বি টেন্টেটিভ ঠিক আছে টেন্টেটিভৰ স্পেলিংটো ভুল হৈ আছে তো এটো টেন্টেটিভ হ'ব লাগিছিল টি ই এন টি এ টি আই ভি ই ইয়াতে কিন্তু টি আই আছে ঠিক আছে তো টি আই হ'ব লাগে টি এ হ'ব লাগে নেক্সট কোৱেশ্যনটো হৈছে which is the correct spelling of the word তো word a separate word to আমাক দিয়া আছে তাৰ correct spelling টো কোনটো হয় আমাক সুধিছে ঠিক আছে সেপাৰেটৰ যেটো correct spelling হেতু কোনটো হয় তো বন্ধুসকলে ৰাইট আনসাৰটো হ'ব অপচন সি ঠিক আছে সি টো হ'ব শুদ্ধ উত্তৰ S E P A R A T E সেপাৰেট নেক্সট কোৱেশ্যন আগবাঢ়িম কি কৈছে এ কেজ মেড ফৰ বাৰ্ডছ ইজ কল্ড অৰ্থাৎ কি চৰাইৰ বাবে যেটো কেজ হজা হয় বা চৰাই যেটো ঘোষলা বা বাহ বুলি কয় হেতু কি বুলি কোৱা হয় তো এটো হ'ব শুদ্ধ উত্তৰ অপচন সি এভাৰি বুলি কোৱা হয় চৰাইৰ যেটো পিঞ্জৰা হেতুক এভাৰি বুলি কয় নেক্সট কোৱেশ্যন হোৱাট ইজ দা সিনোনিম অফ বিজি বিজিৰ সিনোনিমটো কি হয় একে অৰ্থ বুজোৱা শব্দটো কি হয় ঠিক আছে বিজি মানে হৈছে কি ব্যস্ত হৈ থকা ঠিক আছে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি এক্টিভ মানে কি সক্ৰিয় হৈ থকা বা ব্যস্ত হৈ থকা নেক্সট কোৱেশ্যন হোৱাট ইজ দা সিম্বল অফ সেমিকলনৰ সিম্বলটো কোনটো হয় তো নকলি ৰাইট আনসাৰটো হ'ব অপচন সি
অপচন সি টো শুদ্ধ হয় সেমিকলনটো এনেকুৱা এটা ডট থাকে তাৰ পিছত তলত এটা কমা থাকে ঠিক আছে বাকি কিটা মনত ৰাখি থব দেই অপচন এ টো হৈছে কি স্লেশ বা স্লেশ বুলি কোৱা হয় অপচন এ টুক এস এল এ এস এইচ স্লেশ তাৰ পিছত এটো কি বুলি কোৱা হয় ড্যাশ বি টু ড্যাশ ঠিক আছে তাৰ পিছতে অপচন ডি যেটো আছে হেতু হৈছে কলন সি ও এল ও এন কলন তো এইটা ইম্পৰ্টেন্ট হয় পৰীক্ষাত যদি আপোনালোকৰ আহে যাতে ভুল কৰি থৈ নাহে নেক্সট কোৱেশ্চন লাগবঢ়ো I have not lost dash of my article তো ইয়াতে এটা কথা মনত ৰাখিব সদায় যদিহে কোবাত নট দেখা পায় ঠিক আছে মন কৰিব যদিহে কোবাত এনেকে সেন্টেন্সত নট দেখা পায় আৰু তাতে আৰ্টিকল এটা বহুৱাবলৈ দিছে সৰি ডিটাৰমিনাৰ এটা বহুৱাবলৈ দিছে তেতিয়া তাত সদায় এনি বহুৱাব ঠিক আছে কি বহুৱাব এনি বহুৱাব I have not lost any of my articles তো এটো অপচন বি টো হৈ যাব উত্তৰ এনি Next question to sak ki kaise what is the meaning of the item at a discount jitu item ase tar meaning to ki hoy ortho to ki hoy to ito is option b poor treatment at a discount mane hoise poor treatment aji video last question to hoise a person who sells and arranges cut flowers ki kaise ejon byakti jiye ফুল arrange kore ba jugar kore aru bikri kore হে ব্যক্তিজনক কি বুলি কোৱা হয় তো এটো যে অপচন এ ফ্লোরিস্ট বুলি কোৱা হয় এ পারসন হু সেলস এন্ড arranges cut flowers is called florist তো বন্ধুসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ